নমস্কাৰ বন্ধু বান্ধৱীসকল ড্ৰাইভাৰৰ পৰীক্ষাত অহা কিছুমান কুৱেশ্যন মেথছৰ কুৱেশ্যন মই কৈ দিব বিচাৰিছোঁ এই কাৰণেই কাৰণ মেথছৰ কুৱেশ্যনখিনি যথেষ্ট সহজ আহিছিলে আৰু এই কুৱেশ্যনখিনি যিহেতু ড্ৰাইভাৰ এক্সামটো SSLC লেভেলৰে আছিলে গতিকে সেই একেই কুৱেশ্যনখিনি হয়তো এইবাৰ গ্ৰেড 4ত কিছু কুৱেশ্যন হয়তো ৰিপিট মাৰিব পাৰে বা তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে টাইপটো সেম হৈ যাব পাৰে তেনেকুৱা টাইপৰ মানে ইয়াত যিখিনি কুৱেশ্যন আলোচনা কৰিম সেইখিনিৰ নিচিনা হুবহু কুৱেশ্যন ডাইৰেক্টলি একেটা কুৱেশ্যন নাপাবও পাৰে কিন্তু কিছুমান হয়তো ডাইৰেক্টলিও আহি যাব পাৰে আৰু 2 নম্বৰ কথাটো হ'ল কি এতিয়া ধৰক এইটো এটা অংক এই অংকটোত দিছে কি যে 1ৰ পৰা 20ৰ মৌলিক সংখ্যা হয়তো গ্ৰেড 4ত আহি যাব পাৰে যে 20ৰ পৰা 30ৰ মৌলিক সংখ্যা কেইটা গতিকে হেতুক টাইপটো একেই বুলি কয় অংকত এটা কথা মই এইখিনিতে কৈছো বহুতে মানে কয় যে অংকত কমন বোলে নাহিলে বোলে কিবা অংকত কমন এনেকে নাহে অংকত কমন আপুনি ৰুলটো শিকিব লাগিব বেসিক কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব সেইটোৱে অংকৰ কমন বুলি কয় আজি মই আপোনাক শিকাই দিলো যে 1ৰ পৰা 20 লৈকে মৌলিক সংখ্যা কেইটা আপুনি এইটো মুখস্থ কৰি গলে নহব কেতিয়াবা এটা অংক আহে আমি কৈ দিও এটা আহিছে হ্যাঁ কাৰণ এইবাৰ মানে পৰীক্ষাত কি হৈছে যোৱাবাৰৰ পেপাৰৰ কিছুমান অংক ডাইৰেক্ট তুলি দিছে যিহেতু যোৱাবাৰৰ পেপাৰখন সবে ডিসকাস কৰে সব ইউটিউব চেনেলে ডিসকাস কৰে সেইকাৰণে কিছুমানে কৈ দিছে বোলে আমুকৰ পৰা ডাইৰেক্ট আহি গৈছে সেইটো অহা বুলি নকয় সেইটো যোৱা বছৰৰ কুৱেশ্যনটো ডাইৰেক্ট দি দিছে ঠিক আছে সেইকাৰণে আপোনালোকে টাইপ অফ কুৱেশ্যন শিকক অংকত সদায় কনসেপ্ট ক্লিয়াৰ কৰিবলৈ শিকিব ঠিক আছে এতিয়া এই অংকটো চক আহিছিলে 1ৰ পৰা 20 লৈকে মৌলিক সংখ্যাৰ মুঠ গণনা মৌলিক সংখ্যা মানে হৈছে কি যিবিলাক সংখ্যা কেৱল উৎপাদক 1 থাকে সেইবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে ইয়াত যিহেতু 1ৰ পৰা 20 লৈকে মৌলিক সংখ্যা কি কি হ'ব মই কৈছো 2 3 5 7 11 13 17 আৰু 19 এইকেইটাই হৈছে মৌলিক সংখ্যা 1ৰ পৰা 20 লৈ মৌলিক সংখ্যা এইকেইটা গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 1 2 3 4 5 6 7 8 গতিকে উত্তৰটো হ'ব 8 ইয়াৰ পিছৰ কুৱেশ্যনটো চাওক কোনো এক সংখ্যাক 11% বৃদ্ধি কৰিলে কিমান হয় বুলি কৈছে 777 হয় এইটো কিছুমান অংক অপচনৰ পৰাও কৰিব পাৰি এইটো এতিয়া মই কৈছো এইটো 700ৰ লগত এইটো কৰি দিলেও হৈ যায় কিন্তু হলেও আমি ৰুলটো শিকিলো কেনেকে কৰিব লাগিব ধৰি লওক সংখ্যাটো x তেতিয়া সেই xৰ 11% বৃদ্ধি কৰিলো 11% মানে xৰ এইটো 11% মান কিমান হ'ব 777 এতিয়া কি কৰিম ইয়াত এইটো x আছে ইফালে এইটো কি আছে 11x divided by 100 equal to 777 এতিয়া আমি 100 আৰু 1ৰ লসাগু ললো 100 হল 1ৰ এই 100 100ক এবাৰ যাব এই 100ৰ লগত x টো যদি পূৰণ কৰো কি হ'ব 100x প্লাস এইফালে আকৌ কি আছে 11x এইপিনে আছে 777 এটা কি কৰিব এই 100টো যে হৰণ হৈ আছে ইফালে গলে সদায় কি হ'ব পূৰণ হ'ব আকৌ এইফালে চাওক 100ৰ লগত 11 যোগ কৰিলে কিমান হ'ব 111x আৰু এইটো 7770 ঠিক আছে এটা কি কৰিব x ইকুৱেল টু কি কৰি দিম ওপৰত 7770 তলত আহিব 111 এইটোৱে ইয়াক কৰি দিলো শূন্য আৰু এটা আহিব দেই শূন্য এখিনিত আৰু নাই বহা এখিনিত বহাইছো আৰু এটা আহিব শূন্য আৰু এটা আহিব গতিকে এইটো গ'ল 7 বাৰ এইটো হৈ গ'ল 700 গতিকে উত্তৰটো হৈ গ'ল কিমান 700 দেখিলে ভেৰি সিম্পল ইয়াৰ পিছৰ অংকটোলৈ যাও ইয়াৰ আহিছিলে কি দুটা সংখ্যাৰ যোগফল কি আহিছিলে 12 আৰু বৰ্গৰ পাৰ্থক্য দিছিলে কিমান 60 এতিয়া ইয়াৰ কাৰণে আমি ধৰি ললো সংখ্যাটো এটা x এটা y কি বুলি কৈছে যোগফল গতিকে x ৰ লগত y যোগ কৰিলো কিমান পালো 12 তাৰ পিছত কি কৈছে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য মানে সংখ্যা দুটা কেনেকৈ স্কয়াৰ কৰিব লাগিব পাৰ্থক্য মানে বিয়োগফল গতিকে বৰ্গৰ বিয়োগফল কিমান দিছে 60 এতিয়া এটা কথা মন কৰিব এইটো এটা সূত্ৰ আছে সূত্ৰটো এইটো a স্কয়াৰ মাইনাস কি আছিলে b স্কয়াৰ ইকুৱেল টু a প্লাস b ইনটু a মাইনাস b এইটো আছিলে সূত্ৰটো এতিয়া এই সূত্ৰটো আমি কি কৰিলো ইয়াত এপ্লাই কৰিম এপ্লাই কৰাৰ লগে লগে ই কি হৈ যাব x plus y ইনটু কি x minus y ইকুৱেল টু 60 এতিয়া এই x plus y ভ্যালু এইটো সব 12 বুলি দিয়া আছে গতিকে এইটো 12 বহুৱাই দিলো এইপিনে এইটো x minus y আছে এইফালে কি আছে 60 আমাক কি বিচাৰিছে বাৰু সংখ্যা দুটাৰ পাৰ্থক্য বিচাৰিছে
সংখ্যাটা পাৰ্থক্য এইটো নহয় জানো x - y তাৰমানে ইয়াৰ ভ্যালু বিচাৰিছে গতিকে 12 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে এইফালে গুচি গলে কি হয় হৰণ হয় তাৰমানে x - y ভ্যালু কি হ'ব 60 divided by 12 12 ইয়াক গুচি গল 5 বাৰ গতিকে শুদ্ধ উত্তৰটো কি পালো 5 সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 5 নেক্সট অংকটো চাওক কি অংক দিছে এইটো 47329 অংকটো দিছে কি 47329 47329 329 ইয়াক কি কৰিব লাগে দুগুণ কৰিব লাগে 2 লগত পূৰণ যদি ইয়াক দুগুণ কৰো কিমান হ'ব 47329 into 2 দুগুণ কৰি দিলে হৈ যাব আমাৰ 94658 দুগুণ কৰিলে এটো পাই যাম এটো পোৱাৰ লগে লগে এতিয়া কি হয় ঠিক সু মাজত থকা অংকটো কি হ'ব সু মাজত থকা মানে সব এইফালৰ পৰা সু মাজত কোনটো আছে 6 এইফালৰ পৰা সু মাজত কোনটো আছে 6 মানে 3 নম্বৰ পজিশনত 6 আছে গতিকে শুদ্ধ উত্তৰটো হ'ব কিমান 6 নেক্সট কোৱেশ্চন এজন ব্যক্তিয়ে প্ৰতি মিনিটে 45 শব্দ টাইপ কৰে প্ৰতি মিনিটত 45 শব্দ 45টা শব্দ টাইপ কৰিব পাৰে প্ৰতি মিনিট মানে কিমান 60 সেকেন্ড তেও 60 সেকেন্ডত টাইপ কৰে কিমান 45টা শব্দ এটা 555টা শব্দ আমাৰ সময় উলিয়াব দিছে ঐকিক নিয়মৰ অংকৰ ক্ষেত্ৰত আমি এটা কাম কৰিব লাগে যেটো বস্তু উলিয়াবলৈ দিয়ে হেতু সদায় এইফালে ৰাখিব লাগে মানে সোঁ হাতে বাকিটো বাওঁ হাতে হেতু এটা নিয়ম আছে এটা ধৰক আমি কি কৰিম এটো এনেকে লিখিম যে 45 শব্দ টাইপ কৰিবলৈ সময় লাগে ইকুৱেল টু কি লিখিম 60 সেকেন্ড হয়নে এটাকে 1 সময় লাগিবলৈ ক'লে 60 কিমান লাগিব এটা শব্দ টাইপ কৰিবলৈ কিমান লাগিব 60 45 divided by 45 টিবুল 5 হ'বলে কিমান লাগিব 60 divided by 45 into কি টিবুল 5 এতিয়া এই টিবুল 5 তো 45 এর হৰণ নেযায় আমি 5 এৰে কাটি ইয়াক 5 এৰে কাটি দিলো 5 এৰে গুচি গল টিবুল 1 বাৰ 5 গুণ 5 5 গুণ 5 5 গুণ 5 111 বাৰ গল ইয়াক 5 এৰে কাটি দিলো 9 বাৰ গল 3 এ ওপৰৰ সংখ্যাটো 20 বাৰ গল 3 এ তলৰ সংখ্যাটো 3 বাৰ গল এতিয়া 3 এ 111 যাব নহয় 111 হৰণ কৰি দিও 3 এ 111 3 এ যাব 3 3 গুণ 9 3 7 গুণ 21 37 বাৰ গল এটা 37 ৰ লগত আমি যদি 20 টো পূৰণ কৰি দিও তেতিয়া হলে উত্তৰটো ওলাবগে কিমান 740 আমি যেহেতু এটো সেকেন্ডত উলিয়াই আছো গতিকে উত্তৰটো ওলাইছে কিমান 740 সেকেন্ড ওলাইছে এটা 740 সেকেন্ডটো কোনো অপচনত নাই গতিকে মিনিটলে কনভাৰ্ট কৰিব লাগিব আমি 740 ক আমি মিনিটলে কেনেকৈ লৈ যাম 740 ক আমি 60 ৰে হৰণ কৰিম কেলে 60 হৰণ কৰিছো কাৰণ 60 সেকেন্ডে 1 মিনিট হ'ব 60 যদি হৰণ কৰো তেতিয়া 12 বাৰ যাব 12 বাৰ গলে কি হ'ব 720 হ'ব 720 হয় আৰু 20 কি হ'ব বাকি থাকিব বাকি থকাৰ লগে লগে উত্তৰটো আমি কি পাই যাম কি পাম 12 মিনিট হল লগতে এক্সট্ৰাকে আকৌ 20 সেকেন্ডো হল গতিকে উত্তৰটো হ'ব 12 মিনিট 20 সেকেন্ড নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো একেবাৰে সিম্পল কোৱেশ্চন এটো ইয়াত দিছে কিমান যে 7777 এই সংখ্যাক ইমানেৰে পূৰণ কৰিলে প্ৰাপ্ত পূৰণফলটো ইমান সংখ্যাটো কিমান তাৰমানে এইটো তলত এটো বহুৱাই দিলে হ'ল গতিকে কেইবাৰ যাব 7 বাৰ যাব আৰু 7 ৰ লগত তাৰমানে 1111 পূৰণ কৰিলে কিমান পাম 7777 গতিকে উত্তৰটো হ'ব 7 নেক্সট অংকটো দিছে এটো এটা গুৰুত্বপূৰ্ণ কিন্তু দেই এই অংকটো দিছে আমাক কি কৰিবলৈ দিছে এটো বদমাছ ফৰ্মুলা অংক গতিকে প্ৰথম বদমাছ ফৰ্মুলা অংকৰ ক্ষেত্ৰত প্ৰথম কি কৰিম আমি ব্ৰেকেটৰ ভিতৰত কাম কৰিম ব্ৰেকেটৰ ভিতৰত এটো কি আছে 4 এ 2 6 চাব এটো 18 পাতিলো মাইনাস ব্ৰেকেট 6 মাইনাস এটো ব্ৰেকেটত কি আছে 6 এফালে আকৌ -5 এটা 6 পা 6 গুচি গল এটো গুছিয়ে যাব আৰু কি থাকিলে তেতিয়ালে 18 এতিয়ালে এটো গুটেটো 18 0 হৈ থাকিলেগে এফালে আকৌ কি এটা আছে -5 এটা আছে গতিকে 18 - 5 কৰি দিও 18 পৰা 5 গুচি গল কি থাকিলে 13 থাকিলে একেবাৰে সিম্পল আৰু ইয়াত অংকটোত অকল কি দিছে প্লাস আৰু মাইনাস কৰিবলৈহে দিছে প্লাসটো আমি প্ৰথমতে কৰিব লাগে ব্ৰেকেটৰ কামটো আমি প্ৰথম কৰিলো ব্ৰেকেটৰ কামটো কৰি ললো এটো কি কৰিলো 4 লগত 2 যোগ কৰিলো 6 হল 6 পৰা 6 আকৌ বিয়োগ কৰি দিলো কি হৈ গল 0 হৈ গল গতিকে 0 আগত প্লাস মাইনাস চিন কোন থাকে
গতিকে এইফালে সংখ্যাটো হ'ল 18 এইফালে সংখ্যাটো যেহেতু -5 আছিলে গতিকে 18 পৰা -5 কি কৰিলো বিয়োগ কৰিলো 18 পৰা 5 বিয়োগ কৰিলো কি থাকিলে 13 থাকিলে ভেৰি ইজি নেক্সট অংকটো চাওক এনেকুৱা অংক পৰীক্ষাত দিয়ে থাকে 2% or 3% 5000 তাৰমানে এইটো এনেকুৱা দিছে 5000ৰ প্ৰথমতে 3% উলিয়াব লাগিব 3%টো উলিয়ালো 3% মানে এইটো 100 ভাগৰ 3 শূন্য দুটাৰ লগত শূন্য দুটা কাটি দিলো 3 50 কিমান হ'ল 150 হ'ল এতিয়া সেই 150ৰ আকৌ 2% উলিয়াব লাগিব শূন্য 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 এটাৰ লগত শূন্য এটা কাটি দিলো 10ক 5ৰে গ'ল দুবাৰ ইয়াক গ'ল তিনিবাৰ 2 2 কাটি দিলো থাকিলে অকল 3 তাৰ মানে 150ৰ 2% টো হৈ গ'লগে কিমান আকৌ গৈ পেলাই 3 হৈ গ'ল গতিকে উত্তৰটো হ'ব 3 ঠিক আছে ইয়াত অসমীয়াত প্ৰশ্নটো কেনেকৈ আছিলে ইয়াত অসমীয়াত লোৱা নহ'ল অসমীয়া প্ৰশ্নটো মই কৈ দিছো আপোনালোকক কেনেকৈ আছিলে 5000ৰ 3%ৰ 2% কিমান তেনেকৈ আছিলে 5000ৰ 3%ৰ 2% কিমান সেইকাৰণে প্ৰথমতে 3% উলিয়ালো তাৰপিছত আমি যিমান উত্তৰ পালো 150 পালো নাই সেই 150টোৰ আকৌ 2%টো উলিয়াই দিলো সেইকাৰণে অংকটো এনেকৈ কৰা হৈছে এইটো এটা বৰ গুৰুত্বপূৰ্ণ দেই গ্ৰেড 4 এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে স্থানীয় মান কি বস্তু স্থানীয় মান মানে এতিয়া চাব ইয়াত সংখ্যা কি দিছে 4213.6 মই ইতিমধ্যে আমাৰ পেইড কোৰ্সত এটো শিকাইছো স্থানীয় মান নিজা মান কেনেকৈ কৰিব লাগে পিডিএফ নোটও দি দিছো আৰু অংকও শিকাই দিছো গ্ৰেড 4 যেটো আমি পেইড ক্লাস কৰি আছো তাত এতিয়া চাব এই অংকটোত চাওক স্থানীয় মান কেনেকৈ উলিয়াব লাগে এটা স্থানীয় মান মানে কে নম্বৰ স্থানত আছে হেতু চাব লাগে মানে এইটো এই দশমিকৰ এইফালৰ পৰা আমি হিসাব কৰিম এইটো এককৰ স্থান এইটো দশকৰ স্থান এইটো হল কি শতকৰ স্থান এতিয়া এই শতকৰ লগত সদায় শ পূৰণ হয় গতিকে 2 আছে 2 লগত যদি শ পূৰণ হয় মানে 100 পূৰণ হয় তেতিয়া উত্তৰটো কি থাকিব 200 সেই কাৰণে ইয়াৰ উত্তৰটো হৈ যাব 200 এইটো কোৱা হয় স্থানীয় মান মানে কোনটো স্থান অধিকাৰ কৰিছে নেক্সট আহিলে প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় উলিয়াবলৈ যাওঁতে কি কৰিব লাগিব গড়ৰ অংক ইতিমধ্যে আমি ইউটিউবত দি থোৱা আছে আপোনালোকে চাই ল'ব আগৰ ভিডিওটো একেখিনিয়ে অংক ক'ৰবাত সংখ্যাটো সৰু হ'ব ক'ৰবাত সংখ্যাটো ডাঙৰকৈ আহিব এটা প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় প্ৰথম 10টা মানে কিমান 1 2 3 এনেকৈ যোগ কৰি 10লৈকে আমি যোগ কৰি দিলো আৰু তলত কি থাকিব 10 আৰু এনেকৈ 1ৰ পৰা 10লৈকে যোগ কৰিলে সৰ্বমুঠ ওলাবগে যোগফলটো 55 55ক যদি 10ৰে হৰণ কৰো তেতিয়াহলে ইয়াৰ উত্তৰটো ওলাব কিমান 5.5 গতিকে শুদ্ধ উত্তৰটো হ'ল 5.5 নেক্সট অংকটো চাওক অকমান চালে হ'ব অংকটো নিম্নলিখিত কোনটো সংখ্যাৰ দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে সৰ্বোচ্চ মানৰ অংক মানে আমি কৈছিলো যে 0 1 2 3 4 এনেকৈ গৈ 9 লৈকে যিকিটা আছে এইবিলাকক অংক বুলি কয় গতিকে সেই হিচাপে যদি চাবলৈ যায় আৰু দশকৰ স্থান মানে হল কি এটা সংখ্যা যেনিবা ললো 232 এতিয়া এইটোক কয় এককৰ স্থান এইটোক কয় দশকৰ স্থান এইটোক কয় কি শতকৰ স্থান গতিকে আমি ইয়াত মানে সংখ্যাকেইটাত মাজৰ স্থানটো চাব লাগে মাজত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে 9 আছে গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো 5 আৰু 5 বুলি কোনটো অপচনত দিছে অপচন এ দিছে এইবোৰ চাওঁতেও বহুতে আকৌ খেলিমেলি লগাই দিয়ে দেই নেক্সট আহিলে এইটো অংকটো এনেকুৱা এইটো আচলতে সমান্তৰ প্ৰগতিৰ এটা অংক এইটো 1 যোগ 2 যোগ 3 এনেকৈ 10লৈকে যোগ কৰি দিলে কিমান পালে 55 পালে ঠিক যদি আমি 11 লৈকে যোগ কৰি দিওঁ 11 লৈকে যোগ কৰি দিলে মানে কিমান পাম 10লৈকে যোগ কৰি পেলাই 55 পালো কথাটো একদম সিম্পল 55 পালো তাৰ লগত 11টো যোগ কৰি দিয়ক 11টো যোগ কৰি দিলে কিমান পাম এইখিলেকেতো 55 হৈয়ে আছে 11টো যোগ কৰি দিলে 66 হ'ল ইফালে আকৌ কি বুলি কৈছে চাওক ইয়াত ক'ৰ পৰা ক'লৈকে যোগ কৰিছিলো 1ৰ পৰা 10লৈকে যোগ কৰিছিলো ইয়াত 1টো নাই গতিকে ইয়াৰ পৰা 66ৰ পৰা 1টো বাদ দি দিয়ক উত্তৰটো কি পালে 65 গতিকে শুদ্ধ উত্তৰ কি হৈ যাব 65 এই অংকটো কিছুমানে শৰ্ট ট্ৰিক্সত কৰিব পাৰে জানিব পাৰে মই বিশেষ শৰ্ট ট্ৰিক্স নাজানো মই সেইকাৰণে কনসেপ্ট ওয়াইজ অংক কৰিবলৈ চেষ্টা কৰো এতিয়া চাওক 1 দিছে মাইনাস কি দিছে 1/2 1 minus 1/3 1 minus 1/4 এইটো কি কৰিব লসাগু লৈ ল'ব প্ৰথম
2 1 লসাগু হ'ব 2 2 গুণ 2 মাইনাছ 1 আকৌ 3 আৰু 1 লসাগু 3 হ'ব 3 গুণ 3 হ'ল এফালে 1 4 আৰু 1 লসাগু 4 ল'ব 4 গুণ 4 মাইনাছ 1 কি থাকিব এতিয়া 2 পা 1 গলে 1 থাকিলে তলত 2 পূৰণ যেহেতু পূৰণ কৰিবলৈ কৈছে 3 পা 1 গলে 2 থাকিলে তলত থাকিলে কিমান 3 4 পা 1 গলে 3 থাকিলে তলত থাকিলে কিমান 4 এটা এই 2 2 কটা গল এই 3 3 কটা গল গতিকে উত্তৰটো কি থাকিলেগে ওপৰত থাকিলে 1 তলত থাকিলে কি 4 1/4 হল ইয়াৰ শুদ্ধ উত্তৰ নেক্সট এই কোৱেশ্যনটো চাওক এই কোৱেশ্যনটোত কি দিছে এটোটো একেবাৰে সিম্পল অংক ঐকিক প্ৰণালী এটা অংক দি দিলে 7টা আমৰ দাম 91 টকা মানে আমি যে কৰো আগতে 7টা আমৰ দাম 91 টকা এটা আমৰ দাম 91 ডিভাইডেড বাই 7 ইকুৱেল টু কিমান 13 টকা এতিয়া আমাক সুধিছে 3টা আমৰ দাম কিমান গতিকে 3টা আমৰ দাম উলিয়াবৰ কাৰণে 3 লগত 13 পূৰণ কৰি দিলো 3 13 কিমান হ'ল 39 গতিকে শুদ্ধ উত্তৰটো হ'ব 39 এইটো এটা বস্তু চাব এইটো লাভ লোকসানৰ এটা অংক দিছে কথাটো কি দিছে ইয়াত যে এজন মানুহে এটা বিকল সামগ্ৰী মানে বেয়া হৈ থকা এটা সামগ্ৰী তেওঁ কিনিলে 1500 টকাত 1500 টকাত কিনিলে মেৰামতি কৰোঁতে খৰচ কৰিলে 900 টকা তাৰ পিছত কি কৰি দিলে 5000 টকাত বিকিলে কিন্তু তেওঁ আকৌ বিক্ৰী কৰ হিচাপে 100 টকা দিবলগীয়া হ'ল গতিকে তেওঁ আৰু 100 টকা তেওঁৰ পৰা খৰচ হ'ল মুঠতে তেওঁ খৰচ কিমান হ'ল 15 9 24 একে 2500 টকা তেওঁ খৰচ কৰিলে বিকিলে কিমান টকাত বস্তুটো বিকি দিলে কেই টকাত 5000 টকাত চাব দেই কথাটো 5000 টকাত বিকিছিলে খৰচ কৰিলে টোটেল এইটো কিনা দাম বুলি ধৰা হ'ব তেওঁ 1500 টকাতহে কিনিছিলে বস্তুটো বহুতে আকৌ ইয়াত 1500 বিয়োগ কৰিবলৈ অংকটো কৰি থৈ আহিব কিন্তু সেইটো ভুল হ'ব তেওঁ কিনিছিলে 1500 কিন্তু তেওঁ আকৌ মেৰামতি কৰিলে নহয় লগতে 100 টকা কৰও দিছে নহয় এই গোটেইখিনি আমি কি ধৰিব লাগিব তেওঁৰ মূল মানে কিনা দাম হিচাপে ধৰিব লাগিব গতিকে বিকিলে 5000 টকাত কিনিলে 2500 টকাত এতিয়া কি হ'ব 2500 টকা কি হ'ব তেওঁৰ লাভ হ'ল তেওঁৰ লাভটো কিমান হ'ল 2500 চাব দেই এতিয়া লাভৰ মুঠ শতকৰা হাৰটো কেনেকৈ উলিয়ায় প্ৰথমতে তলত দিব লাগিব কিনা দাম গতিকে কিনা দাম দিলো 2500 আৰু লাভ কেই টকা হ'ল সেইটো দিব লাগে লাভো 2500 হ'ল তাৰ লগত 100% পূৰণ কৰি দিব লাগে গতিকে এইটো 2500 কটাকটি গ'ল গতিকে উত্তৰটো কি থাকিলে 100% গতিকে শুদ্ধ উত্তৰটো কি পালো 100% 100% এই অংকটোত চাও এইটো একেবাৰে সিম্পল অংক ন্যূনতম মানৰ ভগ্নাংশটো দিছে ইয়াত দিয়াই আছে একেবাৰে ধৰিবই পাৰি 5/4 হয়নে 5/4টোৱে হৈছে আটাইতকৈ কি সৰু ভগ্নাংশ ন্যূনতম ভগ্নাংশ কেতিয়াবা আমাক কি দি দিয়ে কেতিয়াবা অলপ ডাঙৰ দিয়ে অংকবিলাকত তেতিয়া ডাঙৰ দিলে আমি কি চাব লাগে ইহঁতৰ হৰ আৰু লববিলাক কম্পেয়াৰ কৰি চাব লাগে তেতিয়া গম পোৱা যায় কিন্তু ইয়াত কৰিবলগীয়া একোৱেই নাই 5/4টোৱে হৈছে আটাইতকৈ কি সৰু 5 ভাগ কৰিবলৈ 4 ভাগ তাৰপিছত বাকীবিলাক আছে কোনটো 6 ভাগৰ 5 ভাগ আৰু ইয়াৰ পদ্ধতি আৰু এটা আছে লসাগু লৈ পেলাই অংকটো কৰিব পাৰি 5 6 7 8 ইহঁতৰ লসাগু লৈ এনেকৈ কৰিব পাৰি কিন্তু সেইটো বহুত দীঘলীয়া হ'ব কাৰণে ইয়াত কৰি দিয়া নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4/5 পৌনঃপুৰণিক সংখ্যা এনেকুৱা অংক পৰীক্ষাত প্ৰায় আহিয়ে আছে যোৱা বছৰ আহিছে এইবছৰ আহিছে হয়তো আকৌ ৰিপিট হ'ব এইটো হৈছে কি 0.222 ... মানে অৰ্থটো এনেকুৱা 0.2 ওপৰত এডাল বাৰ আছে বাৰডালৰ অৰ্থটো কি হয় জানানে এই সংখ্যাটো একেটা সংখ্যাকে বাৰে বাৰে যে ৰিপিট হৈ থাকে তেতিয়া আমি বাৰডাল ব্যৱহাৰ কৰোঁ গতিকে ইয়াত দুই সংখ্যাটো যেহেতু বাৰে বাৰে ৰিপিট হৈ আছে আকৌ ডট ডট বুলিও দিছে মানে আৰু ওলাই ওলাই গৈয়ে থাকিব গতিকে 0.2 ওপৰত তাৰমানে বাৰ এডাল থাকিব সেই হিচাপে অংকটোৰ উত্তৰটো কি হ'ব আমি কৰিবলৈ যদি যাওঁ তেতিয়াহ'লে কি কৰিব লাগিব এই দশমিক যেহেতু এটাৰ পিছত দশমিক আছে গতিকে তলত কি দিব লাগিব 9 যদি দুটাৰ পিছত থাকে 99 দিব লাগে যদি তিনটাৰ পিছত থাকে 999 দিব লাগে সেইটোৰ নিয়ম তাৰ পিছৰ নিয়মটো আছে এইটো 2 আছে নহয় এই 2 পৰা এই 0টো বিয়োগ কৰি দিব লাগে 2 পৰা 0 বিয়োগ কৰিলে কি হ'ব 2 হ'ব গতিকে উত্তৰটো কি হ'ব 2/9 অমিল সংখ্যাটো নিৰ্ণয় কৰা অমিল সংখ্যাটো নিৰ্ণয় কৰিবলৈ আমাক বিভিন্ন ধৰণৰ কুৱেশ্যন দিয়ে কেতিয়াবা মৌলিক সংখ্যা যৌগিক সংখ্যা এনেকৈ দি থোৱা থাকে মৌলিক সংখ্যা 3টা দি দিয়ে তাৰে এটা যৌগিক সংখ্যা দি দিয়ে কেতিয়াবা কি কৰে 3টা যৌগিক সংখ্যা দি এটা মৌলিক সংখ্যা দি দিয়ে কেতিয়াবা আকৌ যুগ্ম সংখ্যা বাকিবোৰ দি দিয়ে এটা অযুগ্ম সংখ্যা দি দিয়ে
আৰু কেতিয়াবা গোটেইকেইটা অযুগ্ম দি এটা যুগ্ম দি দিয়ে। কেতিয়াবা আকৌ কি কৰে চাব যে এই অংকবিলাকৰ যোগফলৰ ওপৰত নিৰ্ভৰ কৰিও কেতিয়াবা অমিল বাচিবলগীয়া হৈ যায়। মানে অংকবিলাকৰ যোগফল চাব কেতিয়াবা প্ৰত্যেকতে 10 হৈ আছে, কোনোবা এটাত আকৌ অংকবিলাকৰ যোগফল 8হে হৈ আছে। তেনেকুৱা কৰিও কেতিয়াবা দিয়ে। গতিকে অমিল বাচিবলৈ দিওঁতে আমি বস্তুকেইটা অকণমান অধ্যয়ন কৰি ল'ব লাগিব। এই অংকটো বাৰু ভেৰি চিম্পুল। কেলে ভেৰি চিম্পুল? কাৰণ ইয়াত চাওক এইটো যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা, এইটো কেৱল অযুগ্ম সংখ্যা। গতিকে ইয়াত অমিল হ'ব এই ডিটোৱে। এইটো এটা অংক আহিছিলে √121, √81, √25ৰ মান কিমান? এইবিলাক হৈছে কি ৰুট অভাৰ ভাঙিব লাগে। √121 মানে কিমান? 11 11 121, গতিকে 11 হ'ব। আকৌ 81ৰ ভেলুটো হ'ব কিমান? 9 আৰু 25ৰ ভেলুটো কিমান হ'ব? 5। গতিকে 11 9 কিমান হ'ল? 20, 20 5 কিমান হ'ল? 25। গতিকে শুদ্ধ উত্তৰটো হ'ব 25। এইটোতো অংক নহয়, এইটো কথা একদম চিম্পুল কথা যে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান? 60 ডিগ্ৰী। এইটো হ'ল এটা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে হৈছে যাৰ প্ৰত্যেকডাল বাহু ইডালৰ সৈতে সিডাল সমান। গতিকে এইডাল যদি 3 হ'ব, এডালো 3 হ'ব, এডালো 3 হ'ব। আৰু ইয়াৰ প্ৰতিটো কোণো সমান। এইটো কোণ, এইটো কোণ, এইটো কোণ, এই তিনিটা কোণেই সমান। তিনিটা কোণৰ যোগফল আমি জানোৱেই, ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে প্ৰতিটো কোণৰ মান ইয়াত কিমান হ'ব? 60 ডিগ্ৰী, 60 ডিগ্ৰী, 60 ডিগ্ৰী। গতিকে উত্তৰটো হ'ব 60 ডিগ্ৰী। নেক্সট অংকটো দিছে চাওক। এই অংকটো বহুত ইম্পৰ্টেণ্ট অংক। আগতে এনেকুৱা প্ৰশ্ন আহিয়ে থাকে পৰীক্ষাত। এটা আয়তক্ষেত্ৰৰ পৰিসীমা দিছে 34 চেণ্টিমিটাৰ। এইটো ধৰক এটা আয়ত। এই আয়তটোৰ পৰিসীমাটো দি দিছে। পৰিসীমাত কি হ'ব? আৰু এটা কথা কৈছে, দৈৰ্ঘ্যৰ মাপটো প্ৰস্থৰ মানতকৈ 7 চেণ্টিমিটাৰ বেছি বুলি কৈছে। আমি যদি প্ৰস্থটোক x বুলি ধৰো, তেতিয়া দৈৰ্ঘ্যটোক আমি কি বুলি ধৰিম? x + 7। এতিয়া আমাৰ যিটো পৰিসীমা উলিওৱা সূত্ৰ আছিলে, সেই পৰিসীমা উলিওৱা সূত্ৰটো কি? 2 × দিশ যোগ প্ৰস্থ। গতিকে l + b, ইয়াৰ ভেলু কিমান আছে? 34। l + b = 34। এই 2টো হৈ আছে পূৰণ, এইফালে আহিলে হ'ব কি? হৰণ। 2য়ে হৰণ কৰিলে 17 বাৰ যাব। এতিয়া চাওক l + b ৰ ভেলু আমি পালো কিমান? 17। l মানে কি? l মানে হৈছে ইয়াৰ দৈৰ্ঘ্য। দৈৰ্ঘ্যটো এইটো কি লৈছো? x + 7। কেলে x + 7 ললো? কাৰণ কৈ দিছে যে প্ৰস্থৰ মাপতকৈ ই 7 চেণ্টিমিটাৰ বেছি হ'ব। সেইকাৰণে ইয়াত x + কি? 7 লিখিলো। প্লাছ b ৰ ভেলুটো কি লিখিলো? x লিখিলো, = 17। x যদি যোগ কৰো 2x পাম। 17ৰ পৰা 7টো এইফালে কি হৈ যাব? বিয়োগ হৈ যাব। কাৰণ এইটো প্লাছ থাকিলে ইফালে গ'লে মাইনাছ হৈ যায়। এতিয়া আমি কি পালো? 2x = 17ৰ পৰা 7 গ'ল, কিমান থাকিব? 17ৰ পৰা 7 গ'লে 10 থাকিলে। x ৰ ভেলু কিমান পালো? 10/2। 2য়ে কেইবাৰ যাব? 5 বাৰ, হয়নে? গতিকে x ৰ মান আমি কিমান পালো? 5 পালো। x ৰ মান 5 পালো মানে কি? এই প্ৰস্থটোৰ মান পালো 5। আৰু এই দিশটোৰ মান কিমান হ'ব বাৰু? 5 + 7, 5 × 7 কিমান? 5 × 7 হৈ গ'ল 12। তাৰমানে এতিয়া আমি আয়তটোৰ দিশ পালো 5, প্ৰস্থ পালো 5, দিশ পালো 12। এতিয়া আমাক আয়তটোৰ ক্ষেত্ৰফল উলিয়াবলৈ কৈছে। ক্ষেত্ৰফল আমি কেনেকে উলিয়াম? আয়তৰ ক্ষেত্ৰফল উলিওৱা সূত্ৰটো কি আছিলে? দিশ পূৰণ প্ৰস্থ, l × b। l পাই গলো 12, b পাই গলো 5, 5 × 12 ওলাই গ'ল 60। গতিকে শুদ্ধ উত্তৰটো হ'ল 60। এই অংকটো এটা আহিছিলে। কি অংক দিছে? 4 অংকযুক্ত ন্যূনতম সংখ্যা। 4 অংকযুক্ত ন্যূনতম সংখ্যাটো হৈছে 4টা আখৰে লিখিব পৰা, মানে 4টা সংখ্যাই অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000। আৰু 3 অংকৰ সৰ্বোচ্চ সংখ্যাটো হৈ গ'ল কিমান? 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 999। গতিকে বিয়োগ কৰি দিলে কিমান হ'ব? 1। নেক্সট আহিলে এইটো এটা খুব গুৰুত্বপূৰ্ণ। কোনো এক দশমিক সংখ্যাৰ দশমিক বিন্দুটোক 3টা অংক সোঁফালে স্থানান্তৰিত কৰিবৰ বাবে, এটা ধৰক এটা সংখ্যা 3.435 বুলি দিলো। এই যে দশমিকটো আছে, এই দশমিকটো কোনফালে নিবলৈ কৈছে? সোঁফালে। এইফালে নিব লাগে। এইফালে নিবলগীয়া হলে ইয়াৰ লগত কিবা এটা সংখ্যা আমি পূৰণ কৰিব লাগিব। মানে 10ৰ গুণক এটাক পূৰণ কৰিব লাগিব। 10 পূৰণ কৰি দিলে কথাটো এনেকুৱা শিকি লওক বুদ্ধিটো। যদি দশমিক থকা সংখ্যা এটাৰ লগত 10 পূৰণ কৰে, তেতিয়া দশমিকটো এই সোঁফাললৈ 1 ঘৰ যাব। যদি 100 পূৰণ কৰে, সোঁফাললৈ 2 ঘৰ যাব। আৰু যদিহে
1000 পূৰণ কৰে তেতিয়াহ'লে সোঁফাললৈ 3 ঘৰ যাব। তাৰমানে আমি যদি ইয়াৰ লগত এতিয়া 1000 পূৰণ কৰি দিওঁ তেতিয়া এই উত্তৰটো হ'বগৈ 3435 দশমিকটো এইখিলে গুচি যাব এনেকুৱা। গতিকে ইয়াত পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 1000। এনেকুৱা অংক কিন্তু ৰিপিট মৰা চান্স আছে দেই। এইটো এটা অংক চাওক, সেই একেটাই অংক ইয়াত ওলোটাটো সুধিছে। এটা দশমিক সংখ্যাৰ দশমিক বিন্দুটো দুটা অংক বাওঁফাললৈ স্থানান্তৰ কৰিবলৈ হৰণ কৰিব লাগিব। তাৰমানে বাওঁফাললৈ স্থানান্তৰ কৰিবলগীয়া হ'লে হৰণ কৰিব লাগে। তাৰমানে ধৰক এইটো সংখ্যা 23235.67। এতিয়া ইয়াত কি কৰিব লাগে জানানে? এই দশমিকটোক এইবাৰ এইফালে নিব লাগে। এইফালে যদি এঘৰ নিওঁ তেতিয়া 10ৰে হৰণ কৰিব লাগিব। এইফালে যদি দুঘৰ নিওঁ তেতিয়া 100ৰে হৰণ কৰিব লাগিব। যিহেতু আমাক দুটা অংক বাওঁফালে নিবলৈ কৈছে, গতিকে আমি ইয়াক হৰণ কিহেৰে কৰিম? 100ৰে কৰিম। সেইটোৱে টেকনিক। গতিকে এইটো হ'ব ইয়াৰ উত্তৰ।